এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। বলক না ইমান পুৱাইনো ক'ৰ পৰা আহিলি? কথাটো বুজিছা নাই? কাইলৈ ভাওনা হলেই নহয়। অঁ ইনভাইটেড কৰি আহিলো। মানে তোৰ সেই হেৰিয়াক পিছে বুঢ়াই নেদেখিলে নে তোক? কথাটো বুজিছা নাই? সেইকাৰণেতো কাউৰী মৰ্ণিঙতে খাপ দিলোগৈ। বন্দবস্ত মতে কথাটো বুজিছা নাই? তাই বাঘে কাটি বাৰী সিটো মই আহিব লাগে। তাৰপাছত কিন্তু কথাটো বুজিছা নাই? সেই মই পুৱাতে বুঢ়া ৰাস্তাত একেবাৰে যেন মৰ্ণিং ৱাক। মই তোমাৰ বুঢ়াক দেখিয়ে গামোচাখন মূৰত মেৰিয়াই বুঢ়া কেঁকুৰিটো ঘূৰোতেই জেপৰ পৰা চিঠিখন উলিয়াই নঙলা ফোপত ভৰাই, মানে কথাটো বুজিছা নাই? পিছে বুঢ়াই যদি পাই যায়? নাই, তাই মৰতীয়ে খিৰিকীয়েদি দেখি আছে নহয়। তাই মোক ফুটি দিবলৈ চিগনেল দিয়াত মই আৰু কথাটো বুজিছা নাই? ফনা ফোন ভাল খাইলি আজি। বাৰু এতিয়া? মই এতিয়া গোবৰকাই ঘৰৰ পৰা আহোঁ। কথাটো বুজিছা নাই? বাৰু তুমি এতিয়া যাবা দেই। হ'ব যা। সেইটো আহিলে কোনোবা গৈছে নেকি ভাই? কোন আছে ঈশ্বৰ? মোক ৰক্ষা কৰা ঈশ্বৰ। শুনিছেনে ঈশ্বৰ? মোক দয়া কৰি উদ্ধাৰ কৰা। পবিত্ৰ তই কথাটো বুজিছ নাই? গোলক তই হাইলাক ভগৱানৰ দৰে প্ৰৱেশ কৰিলো। দেখিছ নৰধামবোৰে কেনেকৈ ৰাস্তাৰ কাষত পুখুৰী হেন খাল কাটি মানুহক জমজনে ভগাইছে। গোলক তোক মই ভৰি দিছো, তই মোক উদ্ধাৰ কৰ গোলক। তই মোক উদ্ধাৰ কৰ। তই কথাটো বুজিছ নাই? তোৰ আচলতে জেগা এইকণেও উপযুক্ত হৈছে। মই তোক বুঢ়িয়া বুজা কোৱা মোৰ আগতে মোক পাতালপুৰৰ পৰা উদ্ধাৰ কৰ গোলক, উদ্ধাৰ কৰ। ৰবি ৰবি দে পবিত্ৰ, মই কি পাওঁ চাওঁ।
মই মাছ খাব পাৰোঁ বমি কৰিব পাৰোঁ পুখুৰীত পৰি থাকিব পাৰোঁ কিন্তু কণটো মুঠি আছে দেই দেখিছ মানুহৰ কাণ্ড দেখিছ কাজিৰঙাত গৈ পেলাবলৈ খাল খৰালি পুখুৰী খানি মানুহ বজিবলৈ ওলাইছে তই কচোন গোলক এইটো দস্তুমত PWD ৰাস্তা হয়নে নহয় হয় এইটো ক'ত যাম হাম মাৰি নেগুৰত বেৰিব নাপায় নহয় এই মই যিন ভাও হয় বুজিছ এই ভৰিটো দুখ পাই গ'লো নহয় কি দুৰ্গন্ধ এইডাল উঠ যদি পাছফালে উঠ কথাটো বুজা নাই এক মিনিট You nonsense, bloody fox! Wow! Hey! উঠিবি না আকৌ সোমাবি মোৰ দেৰি হৈছে উঠ মই খালৰ ওপৰত কেছ দিম খাটাং কেছ দিম মই এই ভালকে বহ মোক নেপেলাবি আচ্ছা তই ইয়াত পৰিলিহি কেনেকৈ সেইবোৰ বহুত কথা কিন্তু খাল কিয় খালিব কিয় খাল খালিব মোৰ বেলেঞ্চ ঠিক আছে বুজিছ কিন্তু ৰাস্তা কাষত কিয় খাল খালিব কিয় খালিব কেপ কেপাই নাথাকিবি নহ'লে নমাই দিম কথাটো বুজিছা নাই বুজিছ গৌৰৱ ৰাতিটো ঘৰ বুলিও শুই থাকিলো ৰাতিপুৱা সাৰ বাহে দেখো সেইটো এটা খাল কি হ'ল দেখা নাই বল এতিয়া এনেই মোৰ দেৰি হৈছে মই খোজকাঢ়ি যোৱা বেলেঞ্চ কিন্তু আছে দেই গৌৰৱ কেঁচুৱাও হোৱা হ'লে আয়ো দেহি মুনিটোৰ টোপনি ক্ষতি বুলি সাৰ পালেও শিতানত বহি চুলি ফাকে ফাকে আঙুলিয়ে খোলত বোল দিয়া দি বুলাই টোপনি যোৱালেহেঁতেন কেঁচুৰি কথা কুলিনে সেই নাতে কৰি লেন চেলনিত ভুল গৈ এটাই হাতত টুকাৰি খঞ্জুৰি লৈ মধুপুৰ সত্ৰ পালেগৈ একে গয়া সৰল মনা নাম গোবৰ্ধন একে গয়া সৰল মনা নাম গোবৰ্ধন এনেই মোৰ দেৰি হৈছে মই খোজকাঢ়ি যোৱা বেলেঞ্চ কিন্তু আছে দেই গৌৰৱ তই কেনে পাৰো নকবা এফালে গৈছিলো কথাটো বুজিছা নাই ৰাস্তাতে এই পাতে পালে পাই পেলাই তোমাৰ ৰাস্তাতে মোৰ চকাটো পাংচা হাউতকে মই গোবৰ কাটি ঘৰ পৰা আহোঁ তোমাৰ চাগৰখন অকণমান দিয়াচোন নে বাৰু পিছে অকণমান সোনকালে আহিবি মোৰ সেই এফালে যাবলগীয়া আছে হ'ব আহো দেই কি হ'ল গোটেই দেখোন তিতিবুৰি কালি গোটেই ৰাতিটো ঘৰত পৰি থাকিলি নেকি বুজিছা আমাৰ খাইছে মই মাল খাব পাওঁ বমি কৰিব পাওঁ খালত পৰি থাকিব পাওঁ কণ্ট্ৰল কিন্তু মোৰ ঠিক আছে দেই আহিছো দেই বেয়া পাবা কিন্তু আহিছো ঠিক আছে দেই ফকিনি হৈ গুচি যাবলৈহে মন গৈছে ভয়া দিয়া কোনো মাতি নামাকে
ভাঙিছে নে এই বোৱাৰী পোৱাতে কিয় বাৰু চিঞৰ বাখৰখন লগাই আছ হয় মইনা অতি পম গু বুলি তোৰ এধানি মানুহ ভকতি নাই নে খালি হৰদম গালি গপনি তই তিউতা হোৱা হলে কি কলি অইন তিউতা কথা কৈছো অইন তিউতা হোৱা হলে তোক মূৰত তুলি নাচি থাকিলহেঁতেন নাচি নাথাকিলেও তোৰ দয়াকৈ অন্ততঃ খেচ খেচাই নাথাকিলহেঁতেন ৰকেশ্বৰীও হোৱা হলে আই দেহি মুনিটোৰ টোপনি ক্ষতি বুলি সাৰ পালেও শিতানত বহি চুলি ফাকে ফাকে আঙুলিৰে খোলত বোল দিয়া দি বুলাই বুলাই টোপনি যোৱালেহেঁতেন ৰকেশ্বৰী কথা কলি নে সেই নাতে হৈ লেঞ্চেলনিত ভুল গৈ এটাই হাতত টুকাৰি খঞ্জুৰি লৈ মধুপুৰ সত্ৰ পালেগৈ পবিত্ৰ ঘূ মদাহী হল বিয়া 3 মাহ নহওঁতেনে চন্দ্ৰ ভৰঘৰখনৰ এটা চৌ পাঁচোটা হল হাই গলি ভাই ভাল হাই গলি তই তোৰ অৱস্থা দেখি কাইও সগুনো পলালেহেঁতেন সজে সজে উঠিলি নে উঠিম নহয় নহয় গাটো ফিটিং কৰি লওঁ কেলৈ উঠি গা ফিটিং কৰিব নোৱাৰ উঠিলে উঠ বেগতে এই বহম পোৱাতে হাতত অস্ত্ৰ লৈ প্ৰয়োগ আক্ৰমণ কৰনে ঘৈণীজনীয়ে মাতিলে তাৰ গা ফিটিং নহয় অই কোনোবা আহি মাতকচোন এন্ধাৰতে উঠি টুক টুককে মাৰি পঠিয়াব গোলোক নে ৰবি গৈছো এতিয়া তাৰ মাত শুনি গা ফিটিং হৈ গ'ল চিয়াৰখন তাক আগফালে উলিয়াই দিয়া হয় ও গোবকাই কোন কোঠে সব বন্ধ কৰি দিলে নহয় তুমি নব কথাটো বুঝছা নাই ককায়া তোমাৰ মাত শুনি পাতিপা উঠিছে হে খালে 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 মই তাক কালিয়ে কলো বোলো মোৰ ৰাতিপুৱাই বস্তুকেইটা তই ৰেডি কৰি থবি কি মানে তুমি নব কথাটো বুজি পাইছা নাই মই তোৰ সিংহাসনৰ পৰা সখাকৰ্ণক মাতি ষ্টেপত ভৰি দি শুনা শুনা সখাকৰ্ণ এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন সব বন্ধ কৰি দিলে নহয় তুমি নব কথাটো বুঝছা নাই ককায়া তোমাৰ মাত শুনি পাতিপা উঠিছে হে খালে 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 মই তাক কালিয়ে কলো বোলো মোৰ ৰাতিপুৱাই বস্তুকেইটা তই ৰেডি কৰি থবি কি মানে তুমি নব কথাটো বুজি পাইছা নাই বহাৰ সময় ক'ত তাক মাতা খাই দিলে মোক মই ফটছনে মুখখন ধুই লওঁ হয় মইনাও খাওঁতকে তই চাহ পানী কৰি আন তই মোক কামটো পেলাই থৈ মানে কথাটো বুজিছ নাই কৰিম কি কালিতো তুহোঁতে গাঁওবুঢ়া গাই ঘৰৰ পৰা খাই বৈ হাতে হাতে দৌৰালৈ গুচি গলি মইহে ফচকি গলো মই আহিবলৈ ওলাওঁতেই গাঁওবুঢ়া গায়ে বোলে আৰু গোবৰ মই বোলো গাঁওবুঢ়া গাই
আৰু তই সমুদায় যাৱই নে মই বোলো বহুত দেৰি হ'ল নহয় গাঁওবুঢ়াকাই আৰু পাত পটুৱাকেইটা পেলাই থৈ যা সেই যি মই প্ৰথম তোৰ পাত পটুৱাত হাত দিলো তাৰপিছত তোৰ এবাৰ গাঁওবুঢ়াৰ এবাৰ গাঁওবুঢ়ানীৰ এবাৰ কৰ্মাই ফৰমাই আহিয়েই থাকিল শেষমেশ নিশা নীলপুৰ বাগিচাত তোৰ 12 ঘণ্টাৰ কোব কিন্তু ভাওনা যে কাইলৈ তই কথাটো বুজিছ নাই মোৰ এই গদা ভেনু এইবিলাক কেতিয়া ৰেডি হ'ব হৈ যাব ফ্ৰেম বনাই থৈছো তই মাত্ৰ কাগজ আঠা আৰু সেই পটি দি যাবি গধূলালে মাল ৰেডি পাবি এতিয়া মাত্ৰ তই বচন আওৰা বচন কলৈ পলাবি হেৰ অধম পামৰ মোহৰ হাততো আজি নাপাইবি নিস্তাৰ চন্দ্ৰ সূৰ্য সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলো নৱধিয়া তোক মই গৃহে নপখিবো নব কেনে লাগিল মোৰতো ভালে লাগিছে পিছে সিজনী আহিলেহে মানে তুমি মানে নব কথাটো বুজিছা নাই মই ৰাতিপুৱাই তাইক ইনভাইটেড কৰি আহিছো নহয় গ'লটো ভাওনাত এক চুটাৰ কাৰণে তোমাৰ পোৱা মেডেলটো ফচকি গ'ল নহয় এই বেলি কিন্তু লৈছো এই যে ৰহমানৰ জীয়েক সেই যে কলেজত পঢ়াজনী তাই আকৌ এটা কেমেৰা আছে মই কৈছো তই কেমেৰাত ৰিল ভৰাই ফিটিং কৰি থবি কথা তুমি বুজিছা নাই মেডেল পিন্ধা চিনটোত কেমেৰা মাৰি খবৰ কাগজত তোলাম বাপেকে পিছে সিজনী নাহিলেহে হ'ব আকৌ নাহিলে মানে যদি তাই নাহে তেতিয়া মানে দুঃসাহ কৰি পেলাম বাপেকে জীয়াই থাকিলেতো নিজৰ নহ'লেও মাজে মাজে চাই কান্দি থাকিব পাৰিবা পিছে মৰি গ'লেতো চব ফিনিছ শুন গোবকাই মই যাওঁ পতি কাগজ এঠা এইবিলাক আনিবলৈ মোৰ টাইম নাই তই আনি পেলাই বিল দি দিবি আৰু শুন সিংহাসন বনাব লাগিব তই কথাটো বুজিছ নাই কাৰোবাৰ ঘৰৰ পৰা চাউল পিয়া এখন আনি তাত এখন হেণ্ডেল থকা চিয়া লগাই দিবি আৰু চিয়াখনত কেওফালে কাগজৰ ফুল লগাই সিংহাসনখন বেড কভাৰে ঢাকি দিবি তই কথাটো বুজিছ নাই বুজিছো কৈ যা তলত দুটা তোৰ ষ্টেপ লাগিব কথাটো তই বুজিছ নাই সৰু দোকানত চাবোনৰ বাকচ আছে মই তোৰ সিংহাসনৰ পৰা সখাকৰ্ণক মাতি ষ্টেপত ভৰি দি শুনা শুনা সখাকৰ্ণ দেখা নাইতো তোক মই সদায় কওঁ বোলো চিয়াৰখন হেলেক পেলেক ভালকৈ বহিবি এই দুখ পালি নেকি নাই পোৱা তই কথাটো বুজিছ নাই গোবকাই তই মোৰ সিংহাসনখন মাইকী মানুহ বহা পিনে মোক কৈ দিবি মই এতিয়া গৈ থাকো হা ল'ব গৈ থাকো ভাওনা চাবলৈ আহিবা দিনৰ দিনটো ভাত পানী এই ক'ত বনাই ফুৰিছিলিগে এইবোৰ খবৰ পিছে পৰেও ল'বি আগতে চাহ পানী এবাতি দে ভোকত মোৰ একদম পেটৰ পোৱনি উঠিছে দুপৰীয়া ভাত খোপা আছে নহয় এতিয়া ভাত খালে গেও গেঠুও লাগিব চাহ পানী এবাতিকে দে বেগতে মোৰ ঢেৰ কাম আছে
দিনটো পৰ কাম কৰিলিগে নহয় কোনেও চাহ পানী এটোপাকে নিদিলে নে শুন ৰাইজে মাহ প্ৰসাদ তোৰ এই মূৰত ল'ব ধৰিছে আও এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে সিটো অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি হেই এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণী তাৰ অতি টেঙৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ